দেৰগাঁৱৰ দুৰ্ঘটনাত পতিত বাছৰ খবৰ আপুনি পালে, কিন্তু খবৰ পালেনে দুৰ্ঘটনা সংঘটিত কৰা কয়লা পৰিবাহী ট্ৰাকৰ? কেনেকৈ তিনিচুকীয়াত অব্যাহত কয়লাৰ অবৈধ খনন সৰবৰাহ? দেৰগাঁৱৰ দুৰ্ঘটনা, কয়লা পৰিবাহী ট্ৰাক আৰু এটা ফেচবুক পোষ্ট। দেৰগাঁৱৰ দুৰ্ঘটনাত পতিত বাছৰ খবৰ তন্ন তন্নকৈ পালে ৰাইজে। বাছৰ নথিপত্ৰ পঞ্জীয়ন সন্দৰ্ভতো ৰাজহুৱা হ'ল সবিশেষ। সংবাদ মাধ্যমে বাছখনৰ চালকৰ আত্মীয়ৰ পৰাও সংগ্ৰহ কৰিলে ভাষ্য, কিন্তু ৰাইজে তথ্য পালেনে কয়লা সৰবৰাহকাৰী ট্ৰাকখনৰ? দেৰগাঁৱৰ দুৰ্ঘটনাত পতিত কয়লা পৰিবাহী ট্ৰাকখনক লৈ ইতিমধ্যে ব্যাপক চৰ্চা হৈছে সামাজিক মাধ্যমত। অবৈধ কয়লা সৰবৰাহ কৰা বুলি অভিযোগ তুলি ৰাইজে ট্ৰাকখনক লৈ সামাজিক মাধ্যমত উত্থাপন কৰিছে অনেক প্ৰশ্নৰো। তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেলত কয়লা পৰিবাহী ট্ৰাকখনৰ সন্দৰ্ভত পোহৰলৈ আনিছে আন কিছু তথ্য। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বক্তব্য অনুসৰি জমিৰ আলী নামৰ এজন ব্যক্তিয়ে কয়লা সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল সেই ট্ৰাকখন। সেই সন্দৰ্ভত তিনিচুকীয়াৰ লিডু মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন অব্যাহত থকাৰ অভিযোগেৰে গুৰুত্বপূৰ্ণ মন্তব্য কৃষক মুক্তিৰ। আৰু সেই গাড়ীখন ভাড়ালৈ লৈছিলে জমিৰ আলী নামৰ কয়লা ব্যৱসায়ীগৰাকীয়ে। এই কথাটো এতিয়ালৈকে ৰাজহুৱা হোৱা নাই, আমি আপোনালোকৰ জৰিয়তে ৰাজহুৱা কৰিছিলোঁ। কয়লা মাফিয়াজনৰ নাম হৈছে জমিৰ আলী। জমিৰ আলী নামৰ মানুহজনে AS01PC0648 এই গাড়ীখনত তিনিচুকীয়া লিডুৰ 7 নং ঝৰ্ণা বস্তিৰ পৰা কয়লা আনিছিল। ইয়াত এতিয়া বিভিন্ন ধৰণে আমি দেখিছোঁ পুলিচে বহু সময়ত ভুৱা মিছাকে কিছুমান কথা কৈছে। SB এণ্টাৰপ্ৰাইজ কৈছে। আপোনালোকে জানে যে 3 জানুৱাৰী পুৱতি নিশা 4:30 বজাত ঘটনা সংঘটিত হৈছিলে আৰু 2 জানুৱাৰীৰ দিনাখন আবেলি 5 বজাত তেওঁলোকৰ যিখন UA বিল বুলি কয়, UA বিল যিখন অনলাইনত UA বিল পায়, UA বিলখনত উপলব্ধ আছিল 56.53 টন কয়লা লৈ SB এণ্টাৰপ্ৰাইজৰ পৰা 2 জানুৱাৰী আবেলি ৰাওনা হৈছিল কয়লা গাড়ীখন। আৰু সেই তথ্যটো আগতে আছিল এক্সিডেণ্ট হোৱাৰ আগলৈ, কিন্তু এক্সিডেণ্ট হোৱাৰ পাছত তেওঁলোকে লগালগ এইটো সলনি কৰি দিলে। দেৰগাঁৱৰ দুৰ্ঘটনা সংঘটিত কৰা কয়লা সৰবৰাহকাৰী ট্ৰাক ইত্যাদিক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত পোহৰলৈ আহিছে লিডু মাৰ্ঘেৰিটাত মুকলিকৈ নিৰ্বিঘ্নে অব্যাহত থকা কয়লা খনন আৰু সৰবৰাহৰ দৃশ্য। সামাজিক মাধ্যমত এই ভিডিঅ' শ্বেয়াৰ কৰি ৰাণু বৰুৱা নামৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লিখিছে, এয়া 6 জানুৱাৰী 2024 বিয়লিৰ দৃশ্য। স্থান অসম মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত টিপংপানী নতুন গাঁও। অবৈধভাৱে খনন কৰা কয়লাৰ বেহা বেপাৰৰ ই এটা অন্যতম মূল কেন্দ্ৰ। আৰু আনখন আলোকচিত্ৰ আৰু ভিডিঅ'টোত কয়লাৰ মুকলি বজাৰখনত বলেৰো পিকআপ ভানবোৰৰ ব্যস্ততা দেখিছে নহয়। অলপতে দেৰগাঁৱত দুৰ্ঘটনাত পতিত কয়লা পৰিবাহী ট্ৰাকখন এনে এটা অঞ্চলৰ পৰাই ৰাওনা হৈছিল। দেৰগাঁৱত দুৰ্ঘটনাত পতিত এনে 16-18 চকীয়া শতাধিক কয়লা পৰিবাহী বিয়াগুণ ট্ৰাকৰ সমদল লিডু আৰু মাৰ্ঘেৰিটাত এটা নিত্যনৈমিত্তিক ঘটনা। ক'ৰবাত কেনেবাকৈ এনে ট্ৰাক দুৰ্ঘটনাত পতিত হ'লেহে কয়লাৰ বৈধ অবৈধৰ কথা কিয় উত্থাপন হয়? দৈনিক কয়লা পৰিবাহী এনে শ শ ট্ৰাক দেখোন ৰাষ্ট্ৰীয় পথত চলাচল কৰিয়েই থাকে আৰু এতিয়াও নিৰ্বিঘ্নে চলি আছে। কোনে কেইজনে চৰকাৰক প্ৰশ্ন কৰিছে? প্ৰশ্ন উত্থাপন হ'ব, কাৰোবাৰ ছত্ৰছায়া অবিহনে কয়লাৰ এনে অবৈধ খনন অথবা সৰবৰাহ সম্ভৱনে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।